পপকৰ্ন হয়তো বহু লোকৰ প্ৰিয় খাদ্য, কিন্তু পপকৰ্ন ব্ৰেইন বা পপকৰ্ন সদৃশ মগজু বোলা কথাষাৰ শুনিছেনে? বৰ্তমান পপকৰ্ন ব্ৰেইন চিনড্ৰম মানসিক স্বাস্থ্যৰ এক বহুল চৰ্চিত বিষয়। ই আমাৰ মগজু পপকৰ্নৰ দৰে জঁপিয়াই থকা নুবুজায় যদিও যেতিয়া আমি বিভিন্ন ডিজিটেল ইনপুট যেনে ভিডিঅ', ৰীল, শ্বৰ্টছ, নিউজ ফিডছ আদি ইটো কণ্টেণ্টৰ পৰা সিটো কণ্টেণ্টলৈ সঘনাই জঁপিয়াই থাকোঁ, তেতিয়া ইয়াৰ প্ৰভাৱ আমাৰ মগজুতো পৰে। বিশেষজ্ঞসকলৰ মতে এনেধৰণৰ অত্যধিক ডিজিটেল ইনপুট বা তথ্যই আমাৰ মগজুৰ মূল গঠনকাৰী নিউৰেল চাৰ্কিট বা স্নায়ৱিক বৰ্তনীক অত্যধিক উত্তেজিত কৰে, যাৰ ফলত অস্থিৰতা, অমনোযোগিতা আদি সমস্যাৰ সৃষ্টি হয়, যি পিছলৈ বিভিন্ন মানসিক সমস্যা যেনে মানসিক অৱসাদ, এংজাইটি, ডিপ্ৰেশ্যন, ষ্ট্ৰেছ, টোপনিত ব্যাঘাত জন্মাৰ আদিৰ কাৰণ হ'ব পাৰে। এই পপকৰ্ন ব্ৰেইন চিনড্ৰম আটাইতকৈ অধিক দেখিবলৈ পোৱা যায় কিশোৰ-কিশোৰীসকল আৰু কম বয়সৰ প্ৰাপ্তবয়স্ক লোক, বিশেষকৈ 30-ৰ পৰা 45 বছৰ বয়সৰ লোকসকলৰ মাজত, যি শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশত বাধা প্ৰদান কৰাৰ লগতে ই কেৰিয়াৰতো বাধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে এই সমস্যাটোৰ সমাধান বিচাৰি উলিওৱা অতি আৱশ্যক। ইয়াক প্ৰতিৰোধ কৰিবলৈ আমি মানি চলিব পৰা কেইটামান সহজ উপায় হৈছে, প্ৰথমতে নিজৰ ঘৰখনত কিছু গেজেট ফ্ৰী বা স্ক্ৰীন ফ্ৰী জোন সৃষ্টি কৰা উচিত, য'ত ফোন, কম্পিউটাৰ, টিভি আদিৰ ব্যৱহাৰ কৰা নহয়। যেনে ধৰক খোৱাৰ জেগা, প্ৰাৰ্থনা কৰা জেগা বা খেলা ধূলা কৰা জেগা এনে গেজেট ফ্ৰী জোন হ'ব পাৰে। দ্বিতীয়তে এনেধৰণৰ ডিভাইচেছ ব্যৱহাৰ কৰাৰ এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি ল'ব লাগে, লাগিলে ই পঢ়া শুনাৰ বাবেই হওক বা আমোদ প্ৰমোদৰ বাবেই হওক। আৰু ঘৰৰ সকলো সদস্যই যদি এই নিয়ম মানি চলে তেন্তে ল'ৰা ছোৱালীও ইয়াক মানিবলৈ বাধ্য হ'ব। তৃতীয়তে নিয়মীয়াকৈ যোগাভ্যাস, মেডিটেশ্যন বা কোনো ব্ৰিডিং এক্সাৰচাইজৰ দ্বাৰাও মগজুক শান্ত ৰাখি কনচেনট্ৰেশ্যন আৰু ফ'কাছ পুনৰ বৃদ্ধি কৰিব পৰা যায়। চতুৰ্থতে গেজেট অবিহনে কিছু সময় প্ৰকৃতিৰ লগত বা পৰিয়াল পৰিজন বন্ধু বান্ধৱৰ লগত কটোৱা উচিত, যি মগজুক শান্ত ৰখাত সহায় কৰিব। আৰু শেষত এনেধৰণৰ অভ্যাস ত্যাগ কৰাটো আমাৰ সকলোৰে কনচিয়াছ এফৰ্ট হোৱা উচিত। এই কথা সুনিশ্চিত কৰা উচিত যাতে এনেধৰণৰ ফোন বা কোনো কণ্টেণ্টে আমাৰ মনক নিয়ন্ত্ৰণ নকৰে। কিছু সময় এনে গেজেট আদিৰ পৰা আঁতৰি থাকি বাস্তৱ জগতৰ সৌন্দৰ্য উপভোগ কৰাত অতিবাহিত কৰিব লাগে। এতিয়াৰ পৰা এটা কথা কওকচোন, মোৰ এই ভিডিঅ'টো আপোনালোকে বাৰু কিমান সময় চালে? নে কেইছেকেণ্ডমান চাই পুনৰ নেক্সট এটা কণ্টেণ্টলৈ জঁপিয়াই পৰিল? যদিহে কথাখিনি ইণ্টাৰেষ্টিং লগা নাই তেন্তে সুকীয়া, কিন্তু যদিহে তেনে নহয় তেন্তে এটাই কথা কওঁ, আপুনিও কিছু শ্ল' ডাউন হোৱাৰ আৱশ্যক। ধন্যবাদ।